নমস্কাৰ আজি আমি TLM প্লাষ্টিকৰ ক্লিপ ব্যৱহাৰ কৰি ক শ্ৰেণীৰ শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ কৰিব পাৰোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই কিছু ক্ৰিয়াকলাপ কৰি দেখুৱাব বিচাৰিছোঁ। আহকচোন আমি শ্ৰেণীকোঠাৰ মাজলৈ সোমাই যাওঁ। এনেদৰে শিশুসকলে কৰিলে শিশুসকলৰ সূক্ষ্মপেশীৰ বিকাশ সাধন হ'ব। আমি বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ কৰিব পাৰোঁ। তাৰ ভিতৰত এটা ক্ৰিয়াকলাপ হৈছে শিশুসকলে ক্লিপৰ সহায়ত এই কাৰ্ডখিনি এঠাইৰ পৰা আন ঠাইলৈ ল'ব পাৰিব। বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে ক্লিপৰ সহায়ত এঠাইৰ পৰা আন ঠাইলৈ ল'ব পাৰিব আৰু তেওঁলোকৰ হাতৰ সূক্ষ্মপেশীৰ বিকাশ হ'ব। এইদৰে আমি আৰু এটা ক্ৰিয়াকলাপ কৰিব পাৰোঁ। শিশুসকলক বিভিন্ন গছৰ পাত লৈ এই ক্লিপৰ সহায়ত বিভিন্ন ধৰণৰ আৰ্হি বনাবলৈ দিয়া হৈছে। তেওঁলোকে ইয়াত খুব সুন্দৰভাৱে ঘূৰণীয়া আকৃতিৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছে। একেদৰে তেওঁলোকে আৰু অন্য ধৰণৰো আকৃতি ইয়াত প্ৰস্তুত কৰিব পাৰিব। এওঁলোকে এতিয়া চাৰিকোণীয়া বস্তুৰ আৰ্হি প্ৰস্তুত কৰিছে। এইদৰে তেওঁলোকে কৰিলে তেওঁলোকৰ সৃজনশীলতাৰ আৰু কল্পনা শক্তিৰ বিকাশ হ'ব আৰু তেওঁলোকৰ সূক্ষ্মপেশীৰ বিকাশ হ'ব। ইয়াৰ পাছতে আমি অন্য এটা খেলৰ সহায়ত ক্ৰিয়াকলাপ কৰিব বিচাৰিছোঁ। এই কাৰ্ডখিনি শিশুসকলে দৌৰি গৈ পেলাই এঠাইৰ পৰা আন ঠাইলৈ লৈছে। এইদৰে তেওঁলোকৰ স্থূলপেশীৰ বিকাশ হ'ব। তেওঁলোকৰ সামাজিক আৱেগিক বিকাশ হ'ব। তেওঁলোকে এটা আনন্দময় পৰিৱেশ পাব। এইদৰে আমি ক্লিপৰ সহায়ত বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ আমি শ্ৰেণীকোঠাত কৰিব পাৰোঁ। এয়াই আছিলে আজি এই ক্লিপৰ সহায়ত বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ। বিদ্যালয়সমূহত আপোনালোকে প্ৰয়োগ কৰিব পাৰিব আৰু এক সুন্দৰ আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। ধন্যবাদ।